স্বীকাৰ নকৰোঁ যে ষ্টুডেণ্টৰ অনুপাতে শিক্ষকৰ সংখ্যা এতিয়াও কম, কিয়নো মই তাৰ কাৰণে আমি কি কৰিছোঁ, তাৰ কাৰণে আমি নিম্ন প্ৰাথমিকত ৩,৮০০, উচ্চ মাধ্যমিকত ১৭৫০টা, মুঠ ৫,৫৫০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে অধ্যক্ষ ডাঙৰীয়া। একেধৰণে মাধ্যমিক পৰ্যায়ত মুঠ ৮,৯৮০টা শিক্ষকৰ পদৰ বিজ্ঞাপন দিয়া হৈছে। ইয়াৰে ৭,৪৫৪টা গ্ৰেজুৱেট টিচাৰ আৰু ১৫২৬টা পোষ্ট গ্ৰেজুৱেট টিচাৰ। গতিকে অধ্যক্ষ ডাঙৰীয়া খালী আছেতো আমি স্বীকাৰ নকৰোঁ, কিন্তু প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰে আৰু পূৰণ নহয়। আমাৰ যি ইণ্টাৰভিউ হ'ব, যি আমাৰ নতুন আমাৰ যি ছিষ্টেম, আমাৰ যি চাকৰি দিয়াৰ প্ৰক্ৰিয়া, যে তেওঁলোকৰ কোৱালিফিকেশ্যন, মেৰিট, এই গোটেইবিলাক চাই মুঠৰ ওপৰত প্ৰায় আকৌ কৈছোঁ, নিম্ন প্ৰাথমিকত ৩৮০০, উচ্চ প্ৰাথমিকত ১৭৫০টা, মুঠ ৫,৫৫০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। আৰু একেধৰণে মাধ্যমিক পৰ্যায়ত ৮,৯৮০টা আৰু ৮০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। এই নিযুক্তিসমূহ যেতিয়া হ'ব, এই স্কুলসমূহৰ যি খালী আছে পদ, এই খালী পদসমূহ পূৰণ কৰা হ'ব। গতিকে মই আকৌ কৈছোঁ, প্ৰাদেশিকৃত প্ৰক্ৰিয়া নহয়, নতুন নিযুক্তিৰ প্ৰক্ৰিয়াৰে এই পদসমূহ খালী হ'ব। অধ্যক্ষ ডাঙৰীয়া আৰু এটা কথা কৈ থওঁ, আমাৰ কিছু সমস্যা আছে। কিছু সমস্যা মানে কি, আমি ৰোষ্টাৰ মেইনটেইন কৰিব লাগে। আমাৰ ৩,০০০ পোষ্ট ST হিলছৰ কাৰণে খালী আছে, তাত আমি এপ্লিকেণ্ট নাপাওঁ। গতিকে সেইখিনি আমি আকৌ বেলেগক দিব নোৱাৰোঁ। আমি সেইখিনি বেলেগক দিবই নোৱাৰোঁ, কাৰণ আমাৰ যিখন সংবিধানৰ নিয়ম, ST হিলছক দিব লাগিব, ST প্লেইনছক দিব লাগিব, চিডুল কাষ্টক দিব লাগিব, OBCক দিব লাগিব। গতিকে ST হিলছৰ ৩,০০০ পোষ্ট আমি ফিল আপ কৰিব পৰা নাই। তাৰ কাৰণে আমাৰ হয়তো বহুদিনলৈকে অসমত এই শিক্ষকৰ সংখ্যা কমি থাকিব। গতিকে তাৰ কাৰণে আমি কাম কৰিবলৈকে চেষ্টা চলাই আছোঁ। অধ্যক্ষ মহোদয়, ইয়াত কিন্তু এটা কথা আমি দেখিছোঁ যে বহু বিদ্যালয়ত যিখিনি ছাবজেক্ট সবেই পঢ়াব নোৱাৰে, যেনেকৈ ছায়েন্স, হিন্দী, এৰাবিক, মানে এই পোষ্টবিলাকো লোৱা হোৱা নাই। এইটো বাকী টিচাৰে নোৱাৰে। গতিকে সেই ছাবজেক্টৰ কিন্তু পাঠদানেই হৈ থকা নাই। আৰু দ্বিতীয়তে যে তাত যিসকলক টিউটৰ কৰা হ'ল, টিউটৰ যিসকলৰ 50% মাৰ্কছ আছিল বা টেট বা প্ৰফেচনেল কোৱালিফিকেশ্যন কমপ্লিট হ'ল, তেওঁলোকক 2 বছৰ ধৰি ভেৰিফিকেশ্যনৰ নামত ঘূৰাই আছে। আজিলৈকে টিউটৰক ৰেগুলাৰ কৰা হোৱা নাই। আৰু এতিয়া তেওঁলোকৰ, আমাৰ কথা হ'ল, ৰাইজৰ দাবী হ'ল যে তেওঁলোকক টিউটৰৰ পৰা যদি টিচাৰ কৰিলে হয়, যিসকল কোৱালিফাইড, তেনেহ'লে তেওঁলোকে হয়তো এই ৰেছপনচিবিলিটি লৈ পেলাই পঢ়াব পাৰিলে হয়। আৰু অলপমান আহুৱা আছে, যাৰ কাৰণে কিছুমান টিচাৰ সেই আহুৱাখিনি দূৰ কৰিবলৈ এই এমেণ্ডমেণ্ট এক্ট 2017, এই এক্টখন এমেণ্ডমেণ্ট কৰাৰ কাৰণে চৰকাৰে আগত কৈছিল যে আমি এমেণ্ডমেণ্ট কৰি সেইখন কৰি ল'ম। কিন্তু এইটো এমেণ্ডমেণ্ট যদি এমেণ্ডমেণ্টটো চৰকাৰে কৰিব লাগে বুলি আমাৰ দাবী, যে সেই এক্টখন এমেণ্ডমেণ্ট কৰি এইটোৱেই আমাৰ দাবী, যে এক্টখন এমেণ্ডমেণ্ট কৰি সেইখিনি সামৰি। আমাৰ যিখন প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট আছিলে, তাতে কোৱা হৈছিল যে 10 বছৰ মিনিমাম চাকৰি কৰিব লাগিব এখন স্কুলত, আৰু তেওঁলোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব। কিন্তু কিছু ক্ষেত্ৰত অধ্যক্ষ ডাঙৰীয়া দেখা গ'ল যে কিছু ব্যক্তিৰ যিখিনি কোৱালিফিকেশ্যন থাকিব লাগে, সেই কোৱালিফিকেশ্যন নাই। কিন্তু অন চিম্পেথিক গ্ৰাউণ্ড সেইসকলকো আমি কি কৰিলোঁ, আমি টিউটৰ হিচাপে নিযুক্তি দিলোঁ। আৰু আমি ক'লোঁ যে আপোনালোকে পৰৱৰ্তী সময়ত কোনোবাই BEd লৈ আহক, DLEd লৈ আহক, আৰু যি ডিগ্ৰী লৈ আহে, সেই ডিগ্ৰীখিনি লৈ আহক। আপোনালোকক টিউটৰৰ পৰা কি কৰি দিয়া হ'ব, শিক্ষকলৈকে আপোনালোকক আপগ্ৰেড কৰা হ'ব। সেই প্ৰক্ৰিয়াটো অধ্যক্ষ মহোদয় চলি আছে। এখেতে যিটো কৈছে 2 বছৰ, সেইটো চলি থকা নাই, সেইটো মিছা। আমাৰ হাতত যি তথ্য আছে, যিসকলে তেওঁলোকৰ কোৱালিফিকেশ্যন আপগ্ৰেড কৰিছে আৰু আহি পেলাই ডিপাৰ্টমেণ্টক কৈছে, চৰকাৰক কৈছে যে মই DLEd ল'লোঁ, মই BEd ল'লোঁ, গতিকে মোক টিউটৰৰ পৰা শিক্ষকলৈকে আপগ্ৰেড কৰিব লাগে, আমি পৰ্যায়ক্ৰমে অধ্যক্ষ ডাঙৰীয়া কৰি আছোঁ। রফিকুল ইসলাম ডাঙৰীয়া। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ে ৰিপ্লাই দিছে, কিন্তু 2013 চনত আমি যে প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিলোঁ বিদ্যালয়সমূহ, 1/1/2006 কণ্ডিশ্যন দি, তো 1/1/2006ৰ আগত যেতিয়া বিদ্যালয়সমূহ পাতে, তেতিয়া চৰকাৰৰ ফালৰ পৰা আপোনাৰ ৰিকগনিশ্যন দিয়া হয়, কনকাৰেঞ্চ দিয়া হয়, পাৰ্মিশ্যন দিয়া হয়। এই নিয়ম অনুযায়ী তাতে শিক্ষক নিযুক্তি হৈছিল। কিন্তু পিছত 2013 চনত সেই বিদ্যালয়সমূহ মোটামুটি ঠিক ঠাক মতে লৈছে। কিন্তু 2017 যিটো প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট হয়, 2013 এক্ট মতে নহয়।
আৰু সেই শিক্ষকসকল যিসকল ডিপাৰ্টমেণ্টৰ সমূহ নিৰ্দেশনা মানি তেখেতসকলে এপইণ্টেড হৈ বহুত দিন কাম কৰি আছিল, একপক্ষীয়ভাৱে সেইসকলক বহুত শিক্ষকক বাদ পেলোৱা হ'ল। LP, ME, হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী, কলেজলৈকে বহুত শিক্ষকৰ পদ বাদ পৰিল। ছেকশ্যনেল টিচাৰ হওক, ইছ্যু ডেটৰ কাৰণেই হওক, হিন্দী, আৰবী, সংস্কৃত টিচাৰ হওক, এডিশ্যনেল টিচাৰ হওক, কনকাৰেন্সৰ কিছুমান বাহানা দোহাই দি এনেকুৱা ঢেৰ শিক্ষকৰ পদ বাদ পৰিল। কিন্তু 2013ত যে আপুনি প্ৰভিন্সিয়েলাইজেশ্যন এক্ট কৰিলে, সেই অনুপাতেও যদি 2017-18ৰ এক্টটো হ'লহেঁতেন, হাজাৰ হাজাৰ শিক্ষকৰ সোমাই গ'লহেঁতেন। সেইটো নকৰি একপক্ষীয়ভাৱে এইটো কৰা হ'ল। গতিকে ইয়াতে যে কৈছে এমেণ্ডমেণ্ট নহ'ব, মই মন্ত্ৰী ডাঙৰীয়া আছে, পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ, চৰকাৰৰ লগত আপুনি আলোচনা কৰি সেইসকল মানুহৰ লগত ইনজাষ্টিচ কৰা হ'ব। চেম্পেথেটিকেল গ্ৰাউণ্ড নহয়, তেখেতসকলে 20-25 বছৰ কাম কৰিছে। আমি চৰকাৰে আইন বান্ধি দি আইন মতে তেখেতসকলে এপইণ্টেড হৈ 20 বছৰ নিজৰ পেটত গামোচা বান্ধি তেখেতসকলে কাম কৰিছে। এতিয়া আমি একপক্ষীয়ভাৱে আইন বনাই তেখেতসকলক চাটাই কৰিছো, এইটো উচিত হোৱা নাই। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সদনৰ পৰা জনাইছো, আপোনাৰ যোগেদি এই মেটাৰটো চিৰিয়াছলি চিন্তা কৰি আইন এমেণ্ডমেণ্ট কৰি সেইসকল শিক্ষক আজিও বিদ্যালয়ত তেখেতসকলে কাম কৰি আছে, সেই বিদ্যালয়সমূহ আইনটো এমেণ্ডমেণ্ট কৰি তেখেতসকলক ল'ব লাগে। আৰু যিসকলে কণ্ডিশ্যন ফুলফিল কৰিল, আপুনি কৈছে প্ৰচেছ চলি আছে, হয়, কিন্তু সেইসকলক অতি সোনকালে শিক্ষক হিচাপে নিযুক্তি দিব লাগে। এমেণ্ডমেণ্টৰ কথাটো এই মুহূৰ্তত অহা নাই। গতিকে বিবেচনা এই মুহূৰ্তত কৰিব পৰা নাযায়, কিয়নো এইখন বিধানসভাতেই এই বিষয়ে আইন আহিছিল। আমি সকলোৱে যিখিনি ব্যক্তি তেতিয়াও আছিলোঁ, আজিও আছোঁ, আমি জানো যে আমিয়ে এই আইন গ্ৰহণ কৰিছিলোঁ, আইন পাছ হৈছিলে। গতিকে আইনমতে কামখিনি হৈ আছে, বেআইনীভাৱে একো হোৱা নাই। গতিকে আইনমতে কাম হৈ থকাৰ কামখিনি কৰাৰ পাছত আমি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো অধ্যক্ষ ডাঙৰীয়া বন্ধ কৰা নাই। এই মুহূৰ্ততো প্ৰায় 15,000 শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। গতিকে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰে শিক্ষক য'ত শিক্ষক নাই তাত শিক্ষক গৈ থাকিব। কিন্তু যিসকল আইনৰ আওতাত নপৰে তেওঁলোকৰ কাৰণে বাৰে বাৰে আইনখন সলনি হৈ থাকিব বা এমেণ্ডমেণ্ট হৈ থাকিব লাগিব বুলি মই ব্যক্তিগতভাৱে নাভাবোঁ। কাৰণ মই অৱশ্যে এডুকেশ্যন মিনিষ্টাৰো নহয়, মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ হিচাপে ইয়াতে উত্তৰ দি আছোঁ। কিন্তু মই মোৰ ব্যক্তিগত অভিমত প্ৰকাশ কৰিছোঁ যে আমাৰ ডিপাৰ্টমেণ্টে এতিয়া প্ৰায় 15,000 চাকৰিৰ কাৰণে কি কৰিছে, এপ্লিকেশ্যন লৈছে, এপইণ্টমেণ্টৰ প্ৰক্ৰিয়া চলি আছে। গতিকে য'ত য'ত টিচাৰ নাই তেওঁ টিচাৰ দিয়া হ'ব। গতিকে এই মুহূৰ্তত এমেণ্ডমেণ্টৰ